সন্ধিয়া সময় আৰু মই বনাই আছোঁ আলুৰ চপ। আৰু বেডমিণ্টন যাওঁতে কৈ থৈ গৈছিলে সন্ধিয়া আলুৰ চপ খাম বুলি। তাকে দোকানৰ পৰা কিনি আনি দিয়াতকৈ মই ঘৰতে বনায়ো ভাল পাওঁ, দিও ভাল পাওঁ আৰু খাবলৈও ভাল লাগে। সেইকাৰণে এয়া বনাই আছোঁ। সি ঘনে ঘনে আহি আছে, মানে বেডমিণ্টনৰ পৰা আহি গা চা ধুলে, ধুই এয়া আলুৰ চপ বনাইছোঁ নে নাই, হৈছেগৈ নে নাই চাবলৈ পূৰা আহি আছে। আৰু কাষতে কেমেৰাটো দেখি পূৰা হাঁহিছে, সি বোলে ফটো কৰি আছে তুমি এনেকৈ। আৰু চবখিনি বহালোঁ। তাৰ ফেভৰেট বস্তু বনাই আছোঁ কাৰণে সি ভায়েকক ধুনীয়াকৈ ৰাখি আছে, দেখিছেনে? এইফালে আমাৰ চপো হৈ গ'ল, এইখিনি ধুনীয়াকৈ নমাই লৈছোঁ। অকণমান ঠাণ্ডা হ'লে ৰখিব লাগিব আৰু। আজা খানে কে লিয়ে আজা। আৰু তিনিওটা বহি লৈছোঁ। বাপেক নাই, বাপেক গৈছে বজাৰ কৰিবলৈ, কিবা কিবি ফ্ৰুইট চুইটছ আনিব লগা আছে। তাকে চাহ খাবলৈও ৰখি আছোঁ। ৰখি বোলো আলু চপকে খাই দিওঁ, ইহঁতৰ লগত বহি লৈছোঁ। অকণমান গৰম হৈ আছে কাৰণে ইহঁতে অকণমান দিগদাৰ পাই আছে খাবলৈ। আৰু খাবলৈ যে ইমান বেছি ভাল লাগিছে। এখেতো আহি পালে, আৰু আহি পোৱাৰ পাছত চাওকচোন আদিয়ে বস্তুবোৰ ইফাল সিফাল কৰি দিছে। তাৰপাছত চাহ খালোঁ। চাহ খাই থাকোঁতে ফোন কৰিছে বোলে আলহী আহিব ৰাতি ভাত খোৱাকৈ। আকৌ গ'ল, গৈ মটন লৈ আহিলে। মই এইপিনে চুগাৰখিনিও কৰিব লৈছোঁ। আধা আধি হৈছেগৈ আৰু। এইফালে ভাত দাইলো পাতিছোঁ। মই পিছে যোগালীহে দেই, ৰান্ধনি হৈছে এখেত। মানে কিবা স্পেচিয়েল থাকিলে, আলহী চালহী আহিলে এখেতকে সোমাই দিওঁ। মোতকৈ ভালকৈ বনাই ছাগলী মাংস, হাঁহৰ মাংস এনেকৈ। আৰু মই বাহিৰৰখিনি কৰি দিওঁ যোগাৰ। ইটো সিটো বনাইছোঁ বাৰু সৰু সুৰা কিবা। ইহঁত ধুনীয়াকৈ টিভি চাই আছে। কৈছোঁ মানে আলহী আহিব, উৎপাত নকৰিবা এনেকৈ। আজিকালি কথা শুনা হৈছে বাৰু অকণমান, ডাঙৰটোৱে বুজা হৈছে যে, সেইকাৰণে। আৰু এইফালে আমাৰ ৰান্ধনিও লাগি আছে, পূৰা মটন ভাজি আছে। আৰু ফাইনেলি আমাৰ মাংস হৈ গ'ল, দাইল ভাজি কিবা কিবিও হৈ গ'ল, আৰু বনায়ো আছোঁ বাৰু ইটো সিটো। এইফালে দাইলত ঔটেঙা দি দিছোঁ, খুব ধুনীয়া লাগিছে খাবলৈ। আজিলৈ আহিছোঁ দেই, পিছে বাই বাই।